মানে এনে কুশল দৌৰীৰ লগত আৰু মুখ চুপতি কৰিবলৈ মোৰ বয়স নাই। আপোনালোকে নিজে জানে কুশল দৌৰী মানুহৰ লেখত নপৰে। সঁচা কথা ক'বলৈ গ'লে তেওঁ এজন হত্যাকাৰী আৰু তেওঁ এজন বিল' ষ্টেণ্ডাৰ্ড মানে কাম কাজৰ অধিকাৰী। তেওঁৰ মুখৰ ভাষাটোৱে, তেওঁৰ যি মুখৰ ভাষা, অসংস্কৃত মুখৰ ভাষা, হত্যা, অখিল গগৈক হত্যা কৰিম বুলি এনেকৈ কোৱা মানুহজনৰ লগত আৰু কিবা কথা পাতিব পাৰে নেকি? তেওঁতো একদম বিল' ষ্টেণ্ডাৰ্ড মানুহ এজন। গতিকে কুশল দৌৰীৰ লগত মুখ চুপতি মাৰিবলৈ আপোনালোকে কেতিয়াও কোনো প্ৰশ্ন নুসুধিলে মই ভাল পাম। আৰু কেন শইকীয়াৰ ৰিপৰ্টটো আপোনালোকে চাব। শিৱসাগৰ মানুহৰ 50 বছৰ যাৰ বয়স হৈছে, এনেকুৱা 100জন মানুহৰ ভিতৰত কিজানি 20জন মানুহেই কুশল দৌৰীৰ হাতত মাৰ খাইছে। শিৱসাগৰৰ প্ৰত্যেকজন মানুহ 50 বছৰ বয়স হোৱা প্ৰত্যেকজন মানুহ সাক্ষী, হয়নে নহয় বাৰু কওক? হত্যাকাৰী হয়নে নহয় এই কথাটোৰ প্ৰমাণ আন কোনে কি কৈছে নালাগে, শিৱসাগৰীয়া ৰাইজক সোধক। কাক ডিঙি কাটি হত্যা কৰিছে, কাক পিচ কৰি হত্যা কৰিছে, কাক হত্যা কৰি আকৌ কলিজাটো আকৌ কাটি দিছে, কাৰোবাক গাইব কৰি দিছে, কাৰ মহিলাক উঠাই লৈ গৈছে, হয়নে নহয়? তো এই কথাটোতো আৰু মই নতুনকৈ ক'ব নালাগে ন? ধন্যবাদ। আজি হলগুৰি পঞ্চায়তত ৰাইজৰ দলৰ এটা বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল। শতাধিক 100তকৈ বেছি মানুহ, 200ৰ ওচৰা-ওচৰি মানুহে আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিলে। আজিৰ পৰা মই পঞ্চায়ত এলেকাত মিটিং কৰা আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা পঞ্চায়ত এলেকাত কৰি কাইলৈ আৰু পৰহিলৈ মই সমগ্ৰ আমাৰ শিৱসাগৰ সমষ্টিৰ এলেকাবিলাকত নিৰ্বাচনী প্ৰচাৰ চলাম আৰু তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি আমাৰ যি প্ৰচাৰ অভিযান চলিব, গৌৰৱ গগৈ, মই, লুৰিণজ্যোতি গগৈ, এই আটাইবিলাকক লৈ আমাৰ যি নিৰ্বাচনী প্ৰচাৰ অভিযান চলিব, সেই প্ৰচাৰ অভিযানত যোগদান কৰিম। 2026 চনত আমি বিজেপিক পৰাভূত কৰিম। 2026 চনত আমি বিজেপিক অসমৰ ক্ষমতাৰ পৰা আমি বিতাড়িত কৰিম। নহ'লে বিজেপি যদি ক্ষমতাত থাকে অসমীয়া মানুহ কেতিয়াও শান্তিত থাকিবলৈ নাপায়। বস্তুৰ যিধৰণে মূল্য বৃদ্ধি ঘটিছে অসমীয়া মানুহৰ কোনো শান্তি নাই। যিধৰণে আপোনালোকে সকলোৱে দেখিছে যে প্ৰত্যেকজন ব্যৱসায় এতিয়া মন্দা। তাৰ কাৰণটো কি? এই বিজেপি চৰকাৰে বিদেশী কোম্পানী আৰু ডাঙৰ ডাঙৰ পুঁজিপতিক গোটেই ব্যৱসায় বাণিজ্য দি দিলে। সেইকাৰণে আজিৰ দিনটোত মই অসমবাসী ৰাইজক সকলোকে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ সম্পূৰ্ণৰূপে এইবাৰ বিজেপিক পৰাভূত কৰি ক্ষমতাচ্যুত কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আজি প্ৰায় 200 মানুহে যোগদান কৰিছে। তাৰ ভিতৰত বিজেপি দলৰ নেতৃবৰ্গ আছে, বিজেপি দলৰ পঞ্চায়তৰ সদস্যও আছে, বিজেপি দলৰ বিভিন্ন বিষয়ববীয়া তেওঁলোকৰ মণ্ডলৰ বিষয়ববীয়াও আছে। অসম গণ পৰিষদটো মোটামুটি ধৰণে শিৱসাগৰ সমষ্টিটোত, আগৰ আমগুৰি আৰু বৰ্তমান শিৱসাগৰ সমষ্টিটোত চাফাই হৈ যাব যেন পাইছোঁ। তেওঁলোকৰ সকলো মানুহে আমাৰ দলত যোগদান কৰিছে আৰু মই ভাবোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপি আৰু অসম গণ পৰিষদক বিপুল ভোটত পৰাভূত কৰিব পাৰিম আৰু তেওঁলোকক পৰাজিত কৰি ৰাইজৰ দলে নিশ্চিতভাৱে এবাৰ বিজয়ৰ হাঁহি মাৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।